ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, শান্তিৰ হওক, প্ৰত্যেকটো ক্ষণেই প্ৰাপ্তিৰ ক্ষণ হওক তাৰে কামনা ৰাখিছোঁ মা ভগৱতীৰ শ্ৰীচৰণত। জনাব বিচাৰিছোঁ বিশেষকৈ ৰাশিফল। দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত অস্তমিত হ'ব। দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত অস্তমিত হোৱাৰ বাবেই তিনিটাকৈ ৰাশিৰ বিশেষ ভাল ফলাফল, অগ্ৰগতিৰ যুগ, উন্নতিৰ যুগ দেখা গৈছে। তিনিটাকৈ ৰাশিৰ বিদেশ ভ্ৰমণৰ যুগ প্ৰস্তুত হৈছে। তিনিটাকৈ ৰাশিৰ সুযোগ সন্ধানী লাভ, এনেধৰণৰ ফলাফল তেওঁলোকে লাভ কৰিব পাৰিব। বিভিন্ন প্ৰকাৰৰ পথ প্ৰশস্ত হ'ব বুলিও কোৱা হৈছে। জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী প্ৰস্তুত হোৱা এই বিশেষ ৰাশিফল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নিশ্চয়কৈ আপোনালোকে আদৰি ল'ব। দেৱগুৰু বৃহস্পতি মিথুন ৰাশিত গোচৰ হোৱাৰ বাবেই বিশেষভাৱে ফলাফল দেখা গৈছিল, ভাল ফলাফল দেখা গৈছিল। এতিয়া দেৱগুৰু বৃহস্পতি অস্ত যাব। দেৱগুৰু বৃহস্পতি অস্ত যোৱাৰ লগতে কিছু ৰাশিৰ ব্যক্তিসকলৰ কিছু ক্ষেত্ৰত অৰ্থনৈতিক অৱস্থা দুৰ্বল হ'ব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰখন কিছু ক্ষেত্ৰত লাহে লাহে কমি আহিব পাৰে। বৃহস্পতি গ্ৰহ যেতিয়া উদিত হৈ থাকে কোনো ৰাশিৰ বাবে বহুতো ভাল ফলাফল লৈ আহে। অগ্ৰগতিৰে ভৰা হৈ পৰে তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালীৰ লগতে সৰ্বতো প্ৰকাৰৰ ভাগ্যফল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। ঠিক তেনেধৰণে দেৱগুৰু বৃহস্পতি যেতিয়া অৱনমিত হয় বা অস্ত যায়, ঠিক তেনে সময়তে দেৱগুৰু বৃহস্পতিৰ পোনপটীয়া কৃপাদৃষ্টিৰ পৰা বঞ্চিত হ'ব লগা হয় সেইকেইটা ৰাশি, যি বিশেষ ৰাশিৰ কথাখিনি আমি ক'বলৈ গৈ আছোঁ। উন্নতি অগ্ৰগতিৰে ভৰা হ'ব বহুকেইটা ৰাশিৰ ৰাশিফল আৰম্ভণিতে কৈ লৈছোঁ। বিশেষভাৱে বৃহস্পতি অস্ত যোৱাৰ বাবে তিনিটাকৈ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য খোল খাব। তিনিটাকৈ ৰাশিৰ জাতক জাতিকাৰ জীৱনত সম্পদ লাভ, স্থায়ী কৰ্মৰ সংস্থাপন লাভ, কৰ্ম লাভ, বিভিন্ন প্ৰকাৰে কৰ্মৰ পৰা উন্নতি, ঘৰ, যান বাহন, সা সম্পত্তি ইত্যাদি লাভৰ সম্ভাৱনা বহুতো পৰিমাণে বৃদ্ধি পাইছে বুলি কোৱা হৈছে। বৃহস্পতি গ্ৰহ অস্ত যোৱাৰ লগে লগেই বিশেষ ভাগ্যশালী ফলাফলখিনি আহিব। বৃহস্পতি গ্ৰহক দেৱতাসকলৰ শিক্ষক হিচাপে বিবেচনা কৰা হয় বা গুৰু হিচাপে বিবেচনা কৰা হয়। তাৰ বাবেই আমি কওঁ গুৰু বৃহস্পতি বা গুৰু বৃহস্পতি গ্ৰহ। যেতিয়া বৃহস্পতি গ্ৰহৰ গতিবিধি পৰিৱৰ্তন হয় তেতিয়া প্ৰত্যেকটো ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতেই প্ৰভাৱ পৰে। কাৰোবাৰ যদি ভাল ফলাফল, কাৰোবাৰ মধ্যমীয়া ফলাফল, কাৰোবাৰ বেয়া ফলাফলো দেখিবলৈ পোৱা যায়। বিশেষভাৱে 2025 বৰ্ষৰ 12 জুন তাৰিখে বৃহস্পতি গুৰু মিথুন ৰাশিত বিশেষ অৱস্থানকাল সন্ধিয়া 7:50 অস্ত যাব। বৃহস্পতি গ্ৰহ অস্ত যোৱাৰ বাবে মানুহৰ জীৱনত বহু ধৰণৰ সাল সলনি বা পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। জ্যোতিষশাস্ত্ৰ অনুযায়ী 20 জুলাই তাৰিখে 2025 বৰ্ষৰ 20 জুলাই তাৰিখে দেৱগুৰু বৃহস্পতি মেষ ৰাশিলৈ গমন কৰিব। আগষ্টত ৰাশিফল পৰিৱৰ্তন হ'ব, তুলা ৰাশিত যাব। পোনপটীয়াকৈ বৃহস্পতি গ্ৰহৰ এই সময়খিনিত বিশেষ বিপৰীতমুখী যি যাত্ৰা, এই যাত্ৰাত সৃষ্টি কৰিব গজলক্ষ্মী ৰাজযোগ। গজলক্ষ্মী ৰাজযোগ এনেধৰণৰ ৰাজযোগ যিটো ৰাজত্ব দিব পাৰে, বীৰত্ব দিব পাৰে, ক্ষমতা দিব পাৰে। ৰাজত্ব, বীৰত্ব, ক্ষমতা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, ৰাজত্ব বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। যি নহওক, যি কৰ্মতে আপুনি নাথাকক কিয় সেই কৰ্ম আপোনাৰ চলিবলৈ আৰম্ভণি কৰিব। অগ্ৰগতিৰে ভৰা হ'ব আপোনাৰ জীৱন ধাৰণ প্ৰণালী। ধন সম্পদ, ঐশ্বৰ্য, বৈভৱ ইত্যাদিৰো কোনো ধৰণৰ কমি নাথাকিব বুলিও কোৱা হৈছে। ভাগ্যশালী ৰাশিৰ তালিকাৰ কথাখিনি কোৱাৰ পূৰ্বে ক'ব বিচাৰিছোঁ, আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু
আপোনালোকৰ জন্মকুষ্ঠি জন্মকুণ্ডলী ইত্যাদি চাবৰ বাবে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলীখন চাই ল'ব পাৰিব। মিথুন ৰাশি প্ৰথম ভাগ্যশালী ৰাশিৰ তালিকাত সৰ্বোচ্চ স্থান লাভ কৰিছে, প্ৰথম স্থান লাভ কৰিছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি গ্ৰহ লগ্নৰ ঘৰত অস্ত যিহেতু যাব, গতিকে লগ্নৰ ঘৰত অস্ত যোৱাৰ লগে লগে বৃহস্পতি বিশেষ সপ্তম দশম ঘৰৰ অধিপতি বুলি কোৱা হৈছে। ইয়াৰ ফলত অমীমাংসিত আপোনালোকৰ যদি কিবা কৰ্ম আছিল, বহু দিনৰ পৰা অমীমাংসাত কিছু কাম যদি পৰি আছিল, সেই কামসমূহ নিশ্চয়কৈ মীমাংসাৰ ফালে আহিব বুলি কোৱা হৈছে। হঠাৎ অৰ্থনৈতিক লাভৰ ফলাফল পাব, অৰ্থপ্ৰাপ্তিৰ যুগ প্ৰস্তুত হৈছে। অৰ্থপ্ৰাপ্তিৰ যোগে আপোনাক মন আনন্দিত কৰিব বুলিও কোৱা হৈছে আৰু ধন অৰ্থ সমৃদ্ধি দিব বুলি কোৱা হৈছে। চৰকাৰী চাকৰি হওক বা বেচৰকাৰী চাকৰি হওক বা আপুনি কৰি থকা কৰ্মত প্ৰচুৰ পৰিমাণে উন্নতি আহিব আৰু চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবেও কিছু ক্ষেত্ৰত ভাল ফলাফল লৈ আহিছে বুলি কোৱা হৈছে। বিশেষভাৱে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে, যাৰ বাবে মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যৱহাৰ কৰিব পাৰে পুখৰাজ ৰত্ন, চিত্ৰিন ৰত্ন, এনেধৰণৰ ৰত্ন আপোনালোকে ধাৰণ কৰিব পাৰে। পুখৰাজ বা চিত্ৰিন ৰত্ন ধাৰণ কৰিলে আপোনাৰ বৃহস্পতি গুৰু আপোনাৰ ফেভাৰত আহিব আৰু আপোনাক উন্নতি দিব। ব্যৱসায়ীসকলৰ বাবে লাভালাভৰ মুখ আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে লাভালাভ তেওঁলোকে পাব আৰু বৃহস্পতি অস্তমিত হোৱাৰ বাবে এই সময়ত মানসিক সুখ, পাৰিবাৰিক সুখ, বৌদ্ধিক সুখ, ভৌতিক সুখ ইত্যাদি লাভৰ সম্ভাৱনাও বহু পৰিমাণে বৃদ্ধি পাইছে। এতিয়া ভাগ্যশালী ৰাশিৰ কথা ক'বলৈ গ'লে আমি দ্বিতীয়টো ভাগ্যশালীৰ কথা ক'বলৈ আৰম্ভণি কৰিছোঁ। দ্বিতীয়টো ভাগ্যশালী ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলক কোৱা হৈছে দ্বিতীয় ভাগ্যশালী ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নৱম পঞ্চম ঘৰৰ অধিপতি হৈছে বৃহস্পতি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু নৱম পঞ্চম ঘৰৰ অধিপতি বৃহস্পতি, যেতিয়া মিথুন ৰাশিত অস্ত যাব তাৰ লগে লগেই বিশেষ একাদশ ঘৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। একাদশ ঘৰত প্ৰভাৱ পোৱাৰ লগে লগে মিথুন ৰাশিত বিশেষ যি অস্ত যোৱা বৃহস্পতি, এই বৃহস্পতি আপোনালোকক বহুতো প্ৰকাৰে সম্ভাৱনা দিব বুলি কোৱা হৈছে, ধাৰণা দিব বুলি কোৱা হৈছে, অগ্ৰগতি দিব বুলি কোৱা হৈছে, তাৰ লগতে দিব বুলি কোৱা হৈছে প্ৰচুৰ পৰিমাণে উন্নতি। আপুনি কি কাম কৰি আছে মই সেয়া ক'বলৈ যোৱা নাই। আপুনি যি কামেই নকৰক, আপুনি চাকৰি কৰক, ব্যৱসায় কৰক, চৰকাৰী বেচৰকাৰী যি কৰ্মই নকৰক কিয়, কৰ্মৰ ক্ষেত্ৰত উত্থান আহিব, কৰ্মৰ ক্ষেত্ৰত উত্থান আহিব, অগ্ৰগতিৰ ভৰা হ'ব আপোনাৰ জীৱন ধাৰণ প্ৰণালী। বিশেষভাৱে অৰ্থপ্ৰাপ্তিৰ যুগ দেখা গৈছে, বিদেশ ভ্ৰমণৰ সম্ভাৱনা দেখা গৈছে, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, অসমাপ্ত বা অমীমাংসিত কৰ্ম আপোনালোকৰ নিশ্চয়কৈ অগ্ৰগতিৰে ভৰা হ'ব বুলি কোৱা হৈছে। অমীমাংসিত কৰ্মত আপোনালোকৰ নিশ্চয়কৈ মীমাংসা আহিব বুলিও কোৱা হৈছে। বা যিকোনো কাম যদিহে আপোনাৰ আধৰুৱা হৈ আছিল, অসমাপ্ত হৈ আছিল, সেইসমূহ কৰ্ম নিশ্চয়কৈ আপোনাৰ সমাপ্তিৰ দিশে অগ্ৰসৰ হ'ব। ইয়াৰ লগে লগে ভাগ্যৰ পৰিৱৰ্তন, ভাগ্যত চমৎকাৰ দেখিবলৈ পাব, বৃদ্ধি পাব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতি, আধ্যাত্মিক জীৱনত ভাল ফলাফল পাব, অগ্ৰগতিৰে ভৰা হ'ব আপোনাৰ জীৱন। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো পাব বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি, অগ্ৰগতি। আনফালে এই অগ্ৰগতিৰ ভৰা বিশেষ ফলাফল বৃহস্পতি গ্ৰহৰ যদি আপোনালোকে প্ৰতিকাৰ কৰিব বিচাৰে বা এই ফলাফলখিনি আমি যদি বহু পৰিমাণে আগুৱাই লৈ যাম বা অগ্ৰগতিৰ পিনে লৈ যাম বুলি ভাবি আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বৃহস্পতি গ্ৰহৰ ৰত্ন পুখৰাজ। এই পুখৰাজ ৰত্ন আপোনালোকে ধাৰণ কৰি ল'ব পাৰে। সৰ্বতো প্ৰকাৰৰ ফলাফল, আপোনাৰ সৰ্বতো প্ৰকাৰৰ উন্নতি নিশ্চয়কৈ আহিব। আহিছোঁ ভাগ্যশালী ৰাশিৰ
তৃতীয় ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে বিশেষ ভাল ফলাফল। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বৃহস্পতি গ্ৰহ যি বিশেষ গ্ৰহ, গুৰু বৃহস্পতি তৃতীয় ঘৰৰ আৰু ষষ্ঠ ঘৰৰ আপোনালোকৰ অধিপতি। এই বিশেষ বৃহস্পতি গ্ৰহৰ আপোনাৰ নৱম ঘৰত অস্ত যাব, গতিকে আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে সম্ভাৱনা লৈ আহিছে এই অস্তগামী বৃহস্পতিয়ে। ব্যৱসায়ৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ উন্নতি, অগ্ৰগতি আৰু চাকৰিৰ ক্ষেত্ৰত নতুন নতুন সুযোগ আহিব পাৰে। এইখিনিতে যিসকলে নতুন চাকৰি বিচাৰি আছে, বিভিন্ন প্ৰকাৰৰ কৰ্ম ইণ্টাৰভিউ ইত্যাদি দি আছে, তেওঁলোকৰ বাবে কিন্তু বহু প্ৰকাৰে ভাল ফলাফল লাভ কৰিব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে। যদিহে আত্মবিশ্বাস আপোনালোকৰ কিছু ক্ষেত্ৰত কমি যায়, বৃহস্পতি গ্ৰহৰ ৰত্ন পুখৰাজ ধাৰণ কৰিব পাৰে, সৰ্বতোপ্ৰকাৰৰ ভাগ্যফল পাব, চাকৰিৰ ক্ষেত্ৰতো আহিব ভাল খবৰ। ইয়াৰ লগে লগে আধ্যাত্মিক ক্ষেত্ৰখনত আপোনাৰ বহুতো পৰিমাণে লাভ আহিব বুলি কোৱা হৈছে, অগ্ৰগতিৰ সম্ভাৱনাও দেখা গৈছে। সামাজিক ক্ষেত্ৰত পাব বিভিন্ন প্ৰকাৰে সম্ভাৱনা, বিভিন্ন প্ৰকাৰে সন্মান, অগ্ৰগতিৰে ভৰা হ'ব আপোনাৰ এই বিশেষ সুসময়। বিশেষ সুসময়ত আপোনালোকে বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে। বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰে আপোনাক সৰ্বতোপ্ৰকাৰৰ ভাগ্যফল দিব পাৰে। সাধাৰণভাৱে যদি আমি বৃহস্পতি গ্ৰহৰ প্ৰতিকাৰৰ কথা কওঁ, এই তিনিটা বিশেষ ভাগ্যশালী ৰাশিয়ে কৰিব পাৰে বিশেষ উপায়। এই বিশেষ উপায় হৈছে আপোনালোকে বৃহস্পতিবাৰে আপোনালোকে যিমান পাৰে নিৰামিষ ভোজন কৰক আৰু সন্ধিয়া দেৱী মা লক্ষ্মীৰ শ্ৰীচৰণত ঘৃত প্ৰদীপ অৰ্পণ কৰিব, নিশ্চয়কৈ ভাল ফলাফল আপোনালোকৰ আহিব। বিশেষ ভাল ফলাফল বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি পাবৰ বাবে যিকোনো ব্যক্তিৰ বৃহস্পতি গ্ৰহৰ ৰত্ন পুখৰাজ ৰত্ন ধাৰণ কৰিব পাৰে। ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছোঁ। এইখিনিতে সামৰিছোঁ বিশেষ যি ভিডিঅ'। পৰৱৰ্তী ভিডিঅ'ত অতি সোনকালেই লগ পোৱাৰ আশাৰে আপোনালোকৰ সৰ্বতোপ্ৰকাৰৰ সমৃদ্ধি হওক, অগ্ৰগতি হওক। প্ৰত্যেকজন শ্ৰোতা দৰ্শক সকলোৰে মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। সমৃদ্ধি অগ্ৰগতিৰ ভৰা হওক, পৰিপুষ্ট হওক আপোনাৰ জীৱন। ধন্যবাদ।